পূৰ্বৰ মাজুলী আৰু বৰ্তমানৰ ডেৰগাঁও সমষ্টিৰ অন্তৰ্গত চৰাই চাপৰিত গৰাখহনীয়াই সংকটত পেলাইছে নৈপৰীয়া ৰাইজক। খহনীয়া প্ৰতিৰোধৰ নামত চৰাই চাপৰিত প্ৰায় 50 লাখ টকাৰ আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে মোকলাই নিলে ধন। 50 মিটাৰমান ঠাইত জিঅ' বেগৰ ব্যৱস্থা কৰিয়েই সামৰিলে আঁচনিৰ কাম। ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। আমাক সবিস্তাৰে এই সন্দৰ্ভত জনাব সাংবাদিক বিৰুষ্মন্ত বৰুৱাই। হয় চাওক, ৰাজ্যৰ এটা ভয়াৱহ সমস্যা হৈছে গৰাখহনীয়া সমস্যা। আৰু এই যি গৰাখহনীয়া সমস্যা, গৰাৰ যি কাষত থকা লোকসকলৰ বাবে যথেষ্ট সমস্যা, কিন্তু এই গৰাখহনীয়া সমস্যাটো সম্পদ হৈ আহিছে আছাম ঠিকাদাৰৰ বাবে। আৰু মই বৰ্তমান উপস্থিত আছোঁ যি চৰাই চাপৰি নাৰমাৰি, ইয়াতে চাওক আমি এটা দেখুৱাম দৃশ্য। এয়া হৈছে যি জিঅ' বেগ দিয়া এই যিটো প্ৰকল্প, বহু লাখ টকীয়া এই প্ৰকল্প ইয়াতে ব্ৰহ্মপুত্ৰই যি চৰাই চাপৰি নাৰমাৰি ব্ৰহ্মপুত্ৰ গৰা খহনীয়া ৰোধৰ বাবে যি স্থাপন কৰা হৈছিল, প্ৰায় 50 লাখ টকাৰো অধিক যি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল, কিন্তু আধাতে কাম সামৰিলে। আৰু ইয়াৰ স্থানীয় লোকে অভিযোগ কৰা অনুসাদাৰৰ পকেটত সোমালে এইখিনি ধন। আৰু চাওক, বছৰ বছৰ ধৰি এই গৰাখহনীয়া ৰোধৰ বাবে ইয়াত বিভিন্ন ধৰণৰ আঁচনি ইয়াতে ৰূপায়ণ হয়, কিন্তু আঁচনিখিনি আঁচনি হৈ থাকে, আধা কাম কৰি এনেদৰে ঠিকাদাৰৰ পকেটত সোমাই সকলোখিনি পইচা। আৰু এই মুহূৰ্তত আমি চৰাই চাপৰি নাৰমাৰিৰ এই ব্ৰহ্মপুত্ৰৰ পৰিৱেশটো দেখুৱাই আছোঁ। এতিয়া হৈছে খৰালি দিন, এই খৰালি দিনত কিন্তু কোনো ধৰণৰ ইয়াত কাম নহয়। যেতিয়া বাৰিষা আহিব, বাৰিষাৰ লগে লগে যথেষ্ট তৎপৰ হৈ পৰে আৰু বহু লাখ লাখ টকা ইয়াতে চৰকাৰী ধন খৰচ কৰা হয়, যাৰ বাবে তীব্ৰ ক্ষোভ ব্যক্ত হৈছে, তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে। চাওক, বছৰ বছৰ ধৰি এইসকল লোকে যথেষ্ট গৰাখহনীয়া সমস্যাক লৈ যথেষ্ট সমস্যাৰ সৃষ্টি হৈ আহিছে, কিন্তু যি ইয়াত যেন সোণৰ কণীৰ পৰা হাঁহলৈ পৰিৱেশিত হৈছে। আৰু স্থানীয় লোকসকলে আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। এতিয়া খৰালি দিন, আপোনালোকৰ এতিয়াও গৰাখহনীয়া সমস্যা হৈ আছে, কিন্তু এই যি আপোনালোকৰ বিভিন্নখিনি প্ৰকল্প আহে, বিভিন্ন আঁচনি আহে, কিন্তু সকলোখিনি যিহেতু ধোঁৱা চাঙত যে সকলোখিনি থাকে, ঠিকাদাৰ ধনহে গৰম হয়। সমস্যাটো কি? সমস্যাটো চাওক, এইটোতো বহুত ডাঙৰ সমস্যা। ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত এই চৰাই চাপৰি বৃহত্তৰ ভৌগোলিক এলেকাত বৃহত্তৰ ভৌগোলিক এলেকাটো জাহ গ'ল। কিন্তু যোৱা বছৰ এইটো এটা জিৰ' বেগৰ কাম চলিছিলে, প্ৰায় কম টকা, কিমান টকা মই নাজানো বাৰু বিশেষভাৱে দেই, কিন্তু প্ৰায় 50 লাখমান টকাৰ কাম শুনিছোঁ। কিন্তু কামটো সফলো হৈছিলে। যদি মাৰ্চ মাহতে কামটো কৰিলেহেঁতেন নহয়, প্ৰায় 100% সফল হ'লহেঁতেন। কিন্তু বৰ্তমান এতিয়া বাৰিষাই পালেহি, এতিয়ালৈকে আমাৰ কোনো প্ৰটেকশ্যনৰ কাম নহ'ল। আৰু বিভাগীয় কৰ্তৃপক্ষক আমাৰ স্থানীয় ৰাইজে জনায়ো আছে। বৰ্তমান এটা মানে আমাৰ সৌভাগ্যই বুলিয়ে ক'ব লাগিব। আগত আমি মাজুলী সমষ্টি আছিলোঁ, এতিয়া বৰ্তমান নতুন নৱনিৰ্বাচিত সমষ্টি ডেৰগাঁও সমষ্টিৰ এই পঞ্চায়তখন অন্তৰ্গত হৈছে। এইবাৰ আমি কাজিৰঙা সমষ্টিত ভোট দিবলৈ পাইছোঁ। ইয়াত এজন জনপ্ৰতিনিধি আহিছিলে, সেই প্ৰতিনিধিজন হৈছে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া। তেখেতক এই কথাটো অৱগত কৰাইছে, ৰাইজে অৱগত কৰিছে, আৰু তেখেতে যথেষ্ট আশ্বাসো দিছে। এতিয়া যদি কামখিনি যদি নকৰে, কিন্তু সমস্যাটো হ'বই। যথেষ্ট চৰকাৰক আশ্বাসো দিছে, এই অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী বিভাগীয়ক ক'ম বুলি যথেষ্ট আশ্বাস দিছে। সেইকাৰণে আমি ৰাইজে তেখেতক বিপুল ভোটত জয়যুক্ত কৰিম বুলিও ভাবিছোঁ। আৰু বছৰ বছৰ ধৰি আপোনালোকৰ গৰাখহনীয়া সমস্যাটো সমস্যা হৈ আছে, সমাধানৰ কিন্তু যিটো বাট সেইটো হোৱা নাই। কিন্তু নহয়, বাটটো সমাধানটো আমাৰ মাজুলীয়ে কোনো দিনেই কৰিব নোৱাৰিলে, কিন্তু আমি একদম আশাবাদী। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিপুল অনুৰোধ জনাইছোঁ, মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ ডাঙৰীয়াক আমি বিপুল অনুৰোধ জনাইছোঁ, আমাৰ নৱনিৰ্বাচিত 104 নম্বৰ ডেৰগাঁও সমষ্টিৰ যোগেদি আপুনি যিমান পাৰে এই চৰাই চাপৰিবাসীক গৰাখহনীয়াটো স্থায়ীভাৱে সমস্যা সমাধান কৰক। কাৰণ আমাৰ আৰু বিকল্প ব্যৱস্থা নাই, আমি সংস্থাপন দিবলৈ মাটিও নাই। যথেষ্ট ভৌগোলিক দিশটো সহায় লৈ গুচি গ'ল, আৰু সকলো মানুহে কৃষিজীৱী, কৃষিৰ ওপৰত নিৰ্ভৰ কৰি এই মানুহখিনি চলিছে, কিন্তু বৰ্তমান এতিয়া কৃষি কৰিবলৈ ভূমিয়েই নাই। যথেষ্ট সমস্যা। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।